দুইটা যদি কৰি হৈ যায় ন কবা মই বেলেগে ফার্স্ট ফর্মুলাটো লিখা cos x plus cos y নে কি আছে তো প্রথম ফর্মুলাটো কি আছে লেখা cos x plus 2 cos কি আছে cos x plus এক নম্বর ফর্মুলাটো দিয়া আছে cos x plus cos y is equal to কি দিয়া আছে 2 cos x plus y divided by 2 cos x minus y divided by 2 it was an first asana the first okay eta tomaleke likha we know that will likha we know that keneke sign of prothom koribo keneke lage sign we know that cos a plus b is equal to ki hobo what is the formula for cos a plus b ki asile cos a cos b plus minus sin a sin b eto asile nai asile what is cos a minus b cos a cos b plus sin a sin b তোমালোকে এটা কাম কৰিবা এটো এটা নাম্বার দি দিবা এটো 1 নম্বৰ দিয়া এটো 2 নম্বৰ দিয়া ঠিক আছে এতিয়া লিখিব না লাগে চাই লগে কেনে কৰিব লাগে এলে কি কৰিবা 1 plus 2 কৰা 1 plus 2 কৰিলে কি আহিব cos a plus b 1 plus 2 কেলে কৰিছো এই sin টো কেনসেল হ'ব দেখিছা নাই এই sin ৰ পাৰ্টিটা কেনসেল হ'ব আৰু sin ৰ পাৰ্টিটা কেনসেল হ'লে এনেকুৱা টাইপৰ এটা কোৱান্টিটি থাকিব 2 cos a cos b দেখিছা নাই এটা 2 cos a cos b তেনেকুৱা টাইপৰ আছে এর মানে আমি এটো লিখি cos a plus b plus cos a minus b কিমান আহিব এটো এইটা কেনসেল যাব না sin a sin b কেনসেল যাব কি কি থাকিব cos a cos b মানে 2 cos a cos b হবনে এটো প্লাস কৰিলে সো a2 plus a2 কৰিলে এটো আহিব হল ঠিক আছে এতিয়া তোমালোকে ধৰি লবা let a plus b is equal to x কি ধৰিবা let a plus b is equal to x কাৰণ এটা cos x আছে ন a plus b is equal to x ধৰিবা আৰু a minus b is equal to কি ধৰিবা y ধৰিবা ঠিক আছে সো এতিয়া a টো তোমালোকে 3 নম্বৰ দিয়া this is 3 and this is 4 okay so এটা তোমালোকে 3 plus 4 যদি কৰা 3 plus 4 কিমান হ'ব এটো a plus b plus a minus b মানে কিমান আহিব a plus b plus a minus b is equal to x plus y হ'ব নাই আৰু a plus b minus b কি হ'ব কেনসেল যাব মানে কিমান আহিব twice a is equal to x plus y implies a is equal to কিমান আহিব x plus y divided by 2 হ'ব নাই আকৌ যদি 3 minus 4 কৰা 3 minus 4 কৰিলে কি আহিব চোৱা a plus b minus a minus b a plus b minus a minus b কিমান আহিব এটো x minus y আহিব না x minus y আহিব মানে এটো কিমান আহিব a plus b minus a plus b মানে twice b আহিব ঠিক আছে সো এটা আহিব twice b is equal to x minus y implies b is equal to কিমান হ'ব x minus y divided by 2 হবনে এটো b is equal to x minus y divided by 2 এতিয়া তোমালোকে চোৱা ইয়াত বহাই দিয়া a যেটো পালা এটো সপোজ a বুলি কিবা এটা লিখিবা a বহাই দিয়া therefore a implies কি হ'ব cos a plus b জায়গাত আমি কি বহাম x বহাম a plus b মানে কি ধৰিছিলো x মানে cos x a minus b জায়গাত কি বহাম cos y ওকে তাৰপিছত 2 cos a জায়গাত কি বহাম a কি পালো সো x plus y divided by 2 x plus y divided by 2 আৰু b জায়গাত কি পালো x minus y divided by 2 ঠিক আছে এটো হল এই ফর্মুলাটোৰ প্রুফটো ফার্স্ট ফর্মুলাটোৰ প্রুফটো सेकंड क्वेश्चन में क्या है सेकंड तो लिखना नहीं आधा लिखने वाले हैं सेकंड तो cos pi by 32 is equal to half of root over 2 plus root 2 plus root 2 plus root 2 सब प्रथम में साइड है उलाइছে না
नेक्स्ट पार्ट ऊपर देखिए हां थोड़ी तरह होगा মানে এটা লেফট হ্যান্ড সাইড আছে না 2 cos pi by 16 আছে এটো রুট ওভার 4 cos square by 16 হলো ঠিক আছে তোমরা কমনটা করে রুট ওভার 4 cos square by 16 এটা 4 cos square by 16 বাই 2 তো কি করা 2 তো এক্সট্রা করা 2 cos square by 16 তো এক্সট্রা করা আর 2 এটা এক্সট্রা লিখো এটা রুট ওভার 2 multiplied by लिखा 2 multiplied by 2 cos square by 16 और यदि 2 cos square थीटा इज इक्वल टू কি আছে 1 plus cos 2 थीटा ना এটা ফর্মুলা তো কমন হয় লিখা 2 cos square थीटा মানে কি আছে 1 plus cos 2 थीटा लिखा 2 multiplied by ब्रैकेट दिया 1 plus cos 2 थीटा cos 2 तो थीटा ने लिखा थीटा का কি है 5 by 16 ए 2 या 16 कैंसिल करले किमान आइबो 5 by 8 হবো ন ব্র্যাকেট ক্লোজ করা সিম্পলিফাই করা রুট ওভার 2 1 plus cos কি হবে 5 by 8 হল না 1 plus cos 5 by 8 ঠিক আছে এতিয়া এই 2 2 ভিতৰলৈ লৈ আহা 2 plus 2 cos 5 by 8 হ'ব ন 2 plus 2 cos আইবো না 5 by 8 এতিয়া 2 cos 5 by 8 যেনে 2 cos 5 by 16 টো কৰিলো ন এনেকে 2 cos 5 by 8 টো কৰা বুঝি পালা না যে cos 5 by 4 আহিব ওকে এটো অপশন তুমি নেক্সট কৰিবা 30 এটো হল নে এটো কৰি লোৱা ৰবা আৰু এটা মই বস্তু দেখাই লৈছো চোৱা যেটো সেকেন্ড ফৰ্মুলা আছে সেকেন্ড ফৰ্মুলা কি আছে আমাৰ চাইলো পতকে cos a cos x cos y আছিল বেলেগ কৰিব নালা ইজি কৰিব লাগিব চোৱা a2 আছে 1 আছে 2 আছে ন এটাৰ পৰা এটা মাইনাস কৰিব লাগিব মানে আমি আগতে যেনেকৈ প্লাস কৰিছিলো এবাৰ কি কৰিম এই cos a b টোৰ পৰা cos a b টো প্লাস মাইনাস কৰিম কেলে মাইনাস কৰিম চোৱা ইয়াতে প্লাস সাইন আছে মানে দেখিছা নাই এই প্লাসৰ পৰা এটা মাইনাস কৰিম এটা মাইনাস কৰিলে তেতিয়া কি আহিব এই সাইনত আহিব মানে a2 ৰ পৰা 2 ৰ পৰা যদি 1 মাইনাস কৰা 2 মাইনাস যদি 1 কৰা তেতিয়া কি আহিব চোৱা 2 মাইনাস 1 a2 ৰ পৰা এটা মাইনাস কৰিলে কি আহিব a2 কেনসেল যাব ন মাইনাস হৈ যাব আৰু এটো মাইনাসে কি হ'ব প্লাস হৈ যাব তেতিয়া হলে 2 sin a sin b আহিব না তে 2 sin a sin b টো এফালে লিখিব লাগিব 2 sin a sin b cos a b জায়গাত আমি কি লিখিম y লিখিম cos y cos x ফর্মুলা cos x cos y আছে cos x cos y cos x আছে কিন্তু আমাৰ নেগেটিভ সাইন আছে সকে মাইনাস আছে ঠিক আছে তেতিয়া হলে 1 ৰ পৰা 2 মাইনাস কৰিলে হ'ব বুজি পালা 1 ৰ পৰা 2 টো মাইনাস কৰিলে কি আহিব নেক্সট ফৰ্মুলাটো আহিব ঠিক আছে 1 ৰ পৰা 2 টো মাইনাস কৰিলে কি আহিব নেক্সট ফৰ্মুলাটো আহিব ফাৰ্স্ট ফৰ্মুলাটো উলিয়াই দিলো এতিয়া অলৰেডি 1 ৰ পৰা 2 টো মাইনাস কৰিলে নেক্সটটো আহিব ঠিক আছে বাকি কিটা তোমালোকে নিজে ঘৰটো কৰিব পাৰিবা 2 কৰিম হয় না 1 plus 2 কৰিলে কি আহিব sin a plus b plus sin a minus b আহিব 1 plus 2 কৰিলে রাইট হ্যান্ড সাইডে কি ক্যান্সেল যাব cos a sin b ক্যান্সেল যাব হয় না cos a sin b ক্যান্সেল যাব হে আগৰ নিচিনা আকৌ ৰিপ্লেস কৰিব লাগিব a plus b জায়গাত কি বহাম x বহাম a minus b জায়গাত কি বহাম y বহাম আৰু a জায়গাত কি বহাম x plus y divided by 2 এই ইয়াৰ জায়গাত কি বহাম x minus y divided by 2 ওকে আকৌ একেটা টাইপৰ আহি যাব আগো তোমাৰ সোৱা নেক্সট যদি 1 ৰ পৰা 2 টো যদি মাইনাস কৰা তেতিয়া হলে কোনটো আহিব সাইড নম্বৰ ফৰ্মুলাটো আহিব ঠিক আছে এইটা কৰি লবা ঘৰত ওকে এতিয়া ইটো লিখা যেটো 21 ৰ পাৰ্টটো যে লিখিব দিছিলো এটো লিখা 21 ৰ ফৰ্মুলাটো কোৱা 21 ৰ cos a cos b ফৰ্মুলাত বহোৱা আৰু তলৰটো sin a sin b ফৰ্মুলাত বহোৱা ঠিক আছে ইয়াতে a টো কি a x to 9x আৰু cos এটো 5x প্ৰথমতে লিখি লবা সলিউশন লেফট হ্যান্ড সাইড বুলি লিখা এই ফৰ্মুলাটো ইউজ কৰা সাইডৰ ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আমি এবাৰ ডটলে লিখি লম we know that cos x minus cos y is equal to আমি কি লিখিম 2 sin x plus y divided by 2 sin y minus x divided by 2
হয়নে আগত নেগেটিভ সাইনটা আছিল এই নেগেটিভ সাইনটা জায়গাত মই sin y - x লিখি দিছো এটা কথা হয়নে আগত নেগেটিভ সাইনটা আছিল না ফৰ্মুলাটো সাইনত cos x - cos y যেটো ফৰ্মুলা আছিল এটো তোমাৰ আগত নেগেটিভ সাইনটা আছে নেগেটিভ সাইনটো দিব পাৰা বা এটো y - x লিখিব পাৰা মানে মাইনাস নেগেটিভ দি পেলাই এটো x - y লিখি দিব পাৰা এটা কথা হয়নে আমি এনেকে লিখিব পাৰিম তাৰপিছত হোৱাট ইজ এটো কি আছিল sin x - sin y এটো কি আছিল 2 cos sin x minus sin y to কি আছিল 2 cos x plus y divided by 2 মানে 2 cos x plus y divided by 2 আৰু কি আহিব cos না sin x minus y divided by 2 ফৰ্মুলাটো চাই লও এটা ফৰ্মুলা জাস্ট এটো যেটো ফৰ্মুলা কৰিছিলো একেটা ফৰ্মুলা ঠিক আছে এতিয়া তোমালোকে চোৱা আমি x টু জায়গা 9x আছে আৰু ইয়াৰ জায়গাত কি আছে 5x আছে এটো কাৰণে এই যেটো এক্সপ্ৰেছন আছে এটো আমি কেনেকৈ লিখিব পাৰিম left hand side LHS is equal to কিমান হ'ব এক্সপ্ৰেছন তো লিখিব লাগিব cos 9x minus cos 5x cos 9x minus cos 5x divided by sin 17x minus sin 3x cos a minus cos b কিমান আহিব এটো আহিব -2 sin x plus y divided by 2 মানে 9x plus 5x divided by 2 হবনে 9x plus 5x divided by 2 আৰু ইটো কিমান হ'ব sin 9x minus 5x divided by 2 হ'ব নাই sin x plus y divided by sin 9x plus 5x divided by 2 sin 9x minus 5x divided by 2 তলত কি আহিব এটো ফৰ্মুলা 2 cos x plus y divided by 2 x plus y মানে 17x plus 3x divided by 2 sin 17x minus 3x divided by 2 17x minus 3x divided by 2 এতিয়া এটো তোমাৰ কি হ'ব is equal to 2 sin 9x plus 5x কিমান হ'ব 14x divided by 2 কিমান আহিব 7x আহিব ন সো এটো আহিব -2 sin 7x আৰু এটো কিমান আহিব sin 9x minus 5x কিমান হ'ব 4x divided by 2 কিমান হ'ব 2x মানে 2 sin 2x আহিব এ তলৰটো কিমান আহিব 2 cos 17x plus 3x কিমান হ'ব 20x divided by 2 কিমান 10x মানে এটা আহিব 2 cos 10x আৰু ইটো কিমান আহিব sin 17x minus 3x মানে কিমান 14x divided by 2 কিমান 7x সো এটা আহিব 2 sin 7x এটা তুমি চোৱা এই কিছুমান ক্যান্সেল যাব 2 ক্যান্সেল যাব sin 7x ক্যান্সেল যাব বাকি থাকি যাব minus sin 2x divided by cos 10x এটো উলিয়াব দিছিলে this is right hand side হয় নাই এটো উলাব দিছিলে সো এটা ডাইৰেক্টলি ফৰ্মুলাটো ইউজ কৰিলে আহি যায় ঠিক আছে খালি ফৰ্মুলাটো গম পাব লাগিব হমলে ফৰ্মুলাটো এপ্লাই কৰিলে ডাইৰেক্ট আহি যায় 18 ডিগ্ৰীটো চাই লোৱা ভালকে চাই লোৱা কেনে কৰিব লাগে sin 18 ডিগ্ৰী এতিয়া চোৱা 18 ডিগ্ৰী ভ্যালুটো আমি ডাইৰেক্টলি নাজানো হয় না নহয় আমি কিহৰ ভ্যালু জানো sin 30 ডিগ্ৰী 60 ডিগ্ৰী 45 ডিগ্ৰী এগুলা জানো sin 18 ডিগ্ৰী ডাইৰেক্ট নাজানো আমি কি কৰিব লাগিব এটা চোৱা ধৰি লব লাগিব লেট থিটা = 18 ডিগ্ৰী হয় না থিটা = 18 ডিগ্ৰী তাৰপিছত আমি লিখিম implies 5 theta is equal to কি লিখিম 5 multiplied by 18 degree মানে কিমান আহিব 90 ডিগ্ৰী আহিব না 5 theta is 90 ডিগ্ৰী আহিব 5 theta is equal to 90 ডিগ্ৰী এফালে চোৱা সবে 5 theta is equal to 90 ডিগ্ৰী আহিলে এতিয়া হলে আমি কি লিখিম 2 theta বা 3 theta লিখিব পাৰা 2 theta is equal to 90 degree minus 3 theta হ'ব না এটো 90 degree minus 3 theta এতিয়া আমি কি কৰিম
টেকিং সাইন বা কোসাইন কিবা এটা লৈ ললে হ'ল টেকিং সাইন অন বোথ সাইড on both sides কিমান হ'ব sin 2 থিটা is equal to sin 90 degree minus 3 theta হবনে নাই sin 90 degree minus 3 theta sin 90 degree minus theta মানে কিমান cos theta হয় নে সো এটা আহিব cos 3 theta আৰু এফালে কিমান আহিব sin 2 theta ঠিক আছে এটা কাম কৰা এটা sin 2 theta লব না লাগে তো cos 2 theta লও cos 2 theta হলে কৰিব অলপ ইজি হ'ব taking cosine on both side মানে cos taking cos on both side এটো কিমান আহিব cos 2 theta is equal to কিমান আহিব cos 90 degree minus 3 theta ঠিক আছে 90 degree minus 3 theta আহিলে এতিয়া what is cos 2 theta what is cos 2 theta 2 cos square theta minus 1 আৰু এটো কিমান আহিব sin কিমান আহিব sin 3 theta আহিব হয়নে sin 3 theta আহিলে এটো আমি উলিয়াব কি লাগে sin theta ওলাব লাগে হয়নে মানে sin 18 ডিগ্ৰী মানে sin theta হয়নে theta is equal to 18 ডিগ্ৰী ধৰিছো তেতিয়া আমি sin theta উলিয়াব লাগে তেতিয়া হলে এটো আমি 2 cos square theta minus 1 লিখো এটো ইন টার্মস অফ sin ৰ লিখিম মানে কি হ'ব 1 minus 2 sin square theta ঠিক আছে এতিয়া what is sin 3 theta what is sin 3 theta 3 sin theta minus 4 sin cube theta আছে না 3 sin theta minus 4 sin cube theta কিমান আহিব এটো 4 sin cube theta এফালে লৈ আহিলো minus 2 sin square theta minus 3 sin theta plus 1 is equal to 0 এটো এটা কি ইকুয়েশন হয় কিউবৰ ইকুয়েশন না এই ইকুয়েশনটো সলভ কৰিলে হৈ যাব সলভ কৰা ইকুয়েশন তোমালোকে এটো সলভ কৰা যদি কৰিছা এটো সলভ কৰা ওলাই যাব sin থিটা এতিয়া তোমালোকে এটো কেনে কৰিবা sin x minus sin 3x কেনে কৰিবা প্ৰথমতে sin a minus sin b এনে বনাব ফৰ্মুলা sin x minus sin y যেটো কি আছে এটো বহু হয় sin x minus sin y sin x minus sin y নহলে এটা কাম কৰিব পাৰা এটা কাম কৰা এটো কাম কৰিব পাৰা left hand side লিখা LHS লিখা sin x what is sin 3x এই মাত্র লিখিছিলো এটো 3 sin x minus 4 sin cube x এটা প্লাস হ'ব হয় না নেগেটিভ সাইন তো আহিলে প্লাস হ'ব আৰু এটো কিমান আছে sin square x minus cos square x এটো তুমি লিখিব পাৰা 1 minus और ये तो sin of আছে যদি এটা sin of লিখিব লাগিব sin square x minus 1 minus cos square x এনেকে লিখিব পাৰো ন পাৰো না sin square x 1 minus cos square x 1 minus cos square হয় 1 minus sin square x হ'ব এটো কেলে লিখিলো কোৱা কাৰণ এইফালে যোৱা 2 sin x আছে আৰু এই গুটেখিনি sin ত আছে এটো কাৰণে আমি এই cos টো কি কৰিলে sin লৈ কনভাৰ্ট কৰি ললো যাতে আমি কোৱান্টিটি কিছুমান ক্যান্সেল কৰিব পাৰো এতিয়া এটো কিমান আহিব এটো sin x minus 3 sin x মানে কিমান আহিব 4 sin cube x এটো কিমান আহিব minus 2 sin x আহিবনে আৰু এটো কিমান আহিব sin square x minus of minus sin square x মানে কিমান হ'ব plus sin square x হ'ব মানে 2 sin square x আহিবনে 2 sin square x 2 sin square x আহিলে আৰু এটো কিমান আহিব minus 1 আহিব হল এতিয়া তোমালোকে কি কৰিবা ইয়াৰ পৰা 2 sin x টা কমন লৈ লোৱা 2 sin x টা কমন লোৱাৰ লগে লগে ইয়াত কি আহিব 2 sin square x আৰু এটো কিমান আহিব -1 আহিব আৰু তলত আছে যে 2 sin square x -1 এইটা ক্যান্সেল যাব হয়নে এটা ক্যান্সেল যাব কি থাকি যাব 2 sin x যেটো লাভ দিছে which is equal to right hand side ঠিক আছে এটা কৰিবা
cos 4x plus cos 3x cos 2x এটো কৰিলে cos 3x আহিব প্ৰসিডিউৰটা বুজি পাইছা প্ৰথমে কি কৰিব লাগিব এনেকুৱাকে চাব লাগিব যাতে তিনটা কোয়ান্টিটি থাকিলে দুটা কোয়ান্টিটি প্লাস কৰি যদি আধা কৰা হয় তেতিয়ালে থাৰ্ড এংগেলটো আহিব লাগিব ওকে যেনেকৈ ইয়াতে 3x আছে 3x টো আহিব লাগিব তেতিয়া আমি কি কৰিব পাৰিম লাষ্টত কমন লৈ পেলাই এনসাৰটো লব পাৰিম তে তেনেকুৱা টাইপৰ কোৱেশ্চন আছে নেকি বেলেগ সো question number 22 question number 22 এটো হোৱাটছআপ question number 22 টো লিখি ল 22 টো বেলেগ টাইপৰ যিকিটা বেলেগ বেলেগ টাইপৰ মই হিটা কৰাই কৰাই দিছো কি ওলালে 4 sin cube theta minus কিমান 2 sin square theta minus 3 sin theta plus 1 is equal to 0 এনেকা টাইপ আইছিল হয়নে আইছিল না রে এনে তুমি সোয়া এটা কাম কৰিব লাগিব ইয়াতে এটো তুমি এটা কাম কৰা ধৰি লবা লেট sin theta is equal to কিবা এটা ধৰি লোৱা কি ধৰিবা x বুলি ধৰি লোৱা তেতিয়ালে এই ইকুৱেশনটো কেনেকুৱা হ'ব 4x cube minus 2x square minus 3x plus 1 is equal to 0 হয় না এনেকুৱা টাইপৰ যদি ইকুৱেশন লাগে তেতিয়ালে কি কৰিব লাগে প্ৰথমতে আমি 1 2 -1 -2 তেনেকৈ বহাই চাম ওকে 1 2 -1 -2 যদি x is equal to মই 1 বুলি ধৰি লৈছো x is equal to 1 বুলি ধৰো তেতিয়ালে এটো কিমান আহিব 4 multiplied by 1 cube মানে -2 multiplied by 1 square -3 multiplied by 1 plus 1 ইয়াৰ ভ্যালু কিমান হ'ব সর ইয়াৰ ভ্যালু কিমান হ'ব 4 plus 1 is equal to কিমান হ'ব 5 আৰু 2 minus 3 is equal to কিমান হ'ব 5 হ'ব মানে 0 আহিব হয়নে তেতিয়া হলে ইয়াৰ এটা ৰুট 1 হ'ব বুলি আমি গম পালো মানে ৰুট যে টেস্টিং কৰে মানে এটো থাৰ্ড অৰ্ডাৰ ইকুৱেশনটা আছে আমি কোয়াড্ৰেটিক ইকুৱেশনৰ নিচিনাকে ডাইৰেক্টলি কমন লৈ পেলাই কৰিব নোৱাৰো হয়নে আৰু বেলেগ মেথডটো আছে কিন্তু বেলেগ মেথড অলপ দীঘল হয় এটো অলপ ছুটি হয় মানে তেতিয়া তোমালে কি কৰিবা আইদাৰ 1 2 3 1 2 3 4 নালাগে 1 2 নহলে -1 -2 কিবাটা বহাই চাবা ঠিক আছে আনসাৰটো আহিব সো তেতিয়ালে ইয়াৰ কি হ'ব x is equal to 1 2 এটা ৰুট হ'ব কাৰণ আমি x is equal to 1 ইয়াত বহাই দিলো লিখছানে 1 টো বহাই দিয়াৰ লগে লগে ইকুৱেশনটো স্যাটিসফাই কৰিছে হয় নাই সো তেতিয়ালে x is equal to 1 will be 1 root তেতিয়া হলে ইয়াৰ এটা হেৰি হ'ব উৎপাদক অসমীয়া যেটো উৎপাদক বুলি কয় ফ্যাক্টৰ কি হ'ব x - 1 টা ফ্যাক্টৰ হ'ব সো x - 1 যদি ফ্যাক্টৰ হয় এটো কেনেকৈ কৰে আমি লিখিম x - 1 x - 1 x - 1 এনেকৈ তিনটা লিখিলো কৰিছা নাই এনেকৈ আগতে নাই কৰা নি বা নাই কৰা যদি চাই লোৱা x তিনটা লিখি লবা x - 1 x - 1 x - 1 ওকে এতিয়া সো ইয়াতে কি আছে 4x কিউব আছে নাই ইয়াতে কি আছে x আছে মানে আমি লিখিম 4x স্কয়ার 4x স্কয়ার মাল্টিপ্লাইড বাই x ইজ ইকুয়াল টু কি হ'ব 4x কিউব হ'ব এতিয়া 4x স্কয়ার -1 মানে -4x স্কয়ার হ'ব আছে কি -2x স্কয়ার এটা প্লাস 2x এটা ইয়াত মাল্টিপ্লাই কৰিব লাগিব 2x আৰু x মানে কিমান হ'ব 2x স্কয়ার হ'ব ন আৰু ইয়াতে -4x স্কয়ার -4x স্কয়ার প্লাস 2x স্কয়ার কিমান হ'ব -6x স্কয়ার এটো আহিলে 2x মাল্টিপ্লাইড বাই -1 মানে -6x আছে কিমান আৰু এটা x এটা লাগিব মানে হেতু কাৰণে আমি ইয়াতে -1 কৰি দিলো -x আহিব আৰু এই মাইনাসে মাইনাসে মিলি পেলাই +1 হৈ যাব ঠিক আছে সো ইজ ইকুয়াল টু 0 এতিয়া নেক্সট আমি কি লিখিম তেতিয়া হলে x - 1 টো কি কৰিলো কমন আনিলো 4x স্কয়ার প্লাস 2x -1 ইজ ইকুয়াল টু 0 আহিলে নাই ঠিক আছে সো তেতিয়া হলে কি লিখিম ইমপ্লাইজ x - 1 এতিয়া লিখিম আইদার x is equal to 1 মানে x minus 1 is equal to 0 either x minus 1 is equal to 0 or you লিখিম 4x square plus 2x 4x square plus 2x minus 1 is equal to 0 হয় না either a to 0 হ'ব নহলে a to 0 হ'ব ঠিক আছে সো এতিয়া আমি এটো কি লিখিম x is equal to 1 হ'ব এটা লিখিম x is equal to 1 আৰু ইটো কিমান হ'ব এটো কিবা ফ্যাক্টৰাইজ কৰিব পৰা যাব নাই এটা ফ্যাক্টৰাইজ কৰিব পৰা নাযায় ঠিক আছে এটো কাৰণে আমি ইয়াতে লিখিম
এই ফৰ্মুলাটো আছে যে মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2ac ওকে মাইনাছ বি কি হ'ব ইয়াতে -2 প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ কি হ'ব বি স্কোৱাৰ মানে কি হ'ব বি স্কোৱাৰ মানে 2 স্কোৱাৰ মাইনাছ 4ac 4 মাইনাছ মাইনাছ প্লাছ হ'ব মানে এইটো 16 আহিব প্লাছ 16 আহিব না 4ac 16 আহিব ডিভাইডেড বাই 2ac ডিভাইডেড বাই 2ac মানে 2 মাল্টিপ্লাইড বাই 4 8 আহিব আহিব নাই 8 আহিব সো তেতিয়াহ'লে ইয়াৰ ভ্যালু কিমান আহিব implies x is equal to আহিব ওপৰ লিখো কিমান আহিব x is equal to -2 প্লাস মাইনাস এই ভিতৰৰ পাৰ্টত কিমান আহিব ভিতৰৰ পাৰ্টত আহিব 20 2 স্কয়াৰ মানে 4 4 + 16 = 20 আহিব এটো আহিলে √20 তলত কিমান আহিব 8 আহিব এতিয়া তুমি এটা কাম কৰিব পাৰা এই -2 আছে -2 আৰু এটো আমি 4 × 5 = 20 4 যদি বাহিৰলে আৰু 2 হইব মানে 2√5 আহিব ন সো এটা আহিব 2√5 ডিভাইডেড বাই 8 প্লাস মাইনাস সো এটা হ'ব তোমাৰ কিমান আহিব -1 প্লাস মাইনাস √5 ডিভাইডেড বাই 8 8 নহয় সরি 4 হ'ব এফালে আছে নহয় -1 প্লাস মাইনাস √5 ডিভাইডেড বাই 4 আহিব মানে ইয়াৰ সলিউশন কি কি আহিব এটা আহিব -1 মাইনাস √5 divided by 4 and -1 plus √5 divided by 4 হ'ব নাই তো হ'ব নাই এটা হ'ব -1 minus -1 plus √5 divided by 4 এটা হ'ব -1 minus √5 divided by 4 ঠিক আছে এতিয়া চোৱা ইয়াত কোনটো ভ্যালু হ'ব নোৱাৰে কোনটো ভ্যালু হ'ব নোৱাৰে এই -1 minus √5 divided by 4 টো হ'ব পাৰিব নে নাই -1 minus √5 by 4 টো হ'ব পাৰিব নাই নোৱাৰে কাৰণ কেলে নোৱাৰে এটো 18 ডিগ্ৰী আছে থিটা ভ্যালু কিমান 18 ডিগ্ৰী কোনটো কোৱাড্ৰেন্ট ফাৰ্স্ট কোৱাড্ৰেন্ট নে সেকেন্ড কোৱাড্ৰেন্ট নে থাৰ্ড কোৱাড্ৰেন্ট ফাৰ্স্ট কোৱাড্ৰেন্টত সাইনৰ ভ্যালু কি হয় পজিটিভ হয় এটো নেগেটিভ আহিছে মানে এটো কাৰণে এই নেগেটিভটো হ'ব নোৱাৰে এটো নেগেটিভ হয় নাই -1 minus √5 by 4 আছে এটো নেগেটিভ আছে সো ফার্স্ট কোয়াড্রেন্টত সাইনৰ ভ্যালু কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে এটো কাৰণে এটো ভ্যালু দৰকাৰ নাই আমাক কোনটো ভ্যালু দৰকাৰ হ'ব এটো সো √5 ৰ ভ্যালু কিমান হয় √5 ৰ ভ্যালু মানে 2 পইণ্ট কিবাটা হ'ব মানে কাৰণ 2 multiplied by 2 2 square 4 হয় 2 multiplied by something হ'ব সো 2 - 1 divided by 4 এনেকুৱা টাইপৰ আহিব আলটিমেটলি একতকৈ সৰুৱে আহিব মানে এটো হৈছে একসেপ্টেবল ভ্যালু বুজি পালানে কাৰণ sin থিটা ভ্যালু হবে একতকৈ কি হয় সৰু হয় ন একতকৈ সৰু হয় এতিয়া এই 1 হ'ব পাৰিব নে নাই sin থিটা 1 পাৰিব কিন্তু ইয়াতে থিটা 18 ডিগ্ৰী অকল 90 ডিগ্ৰীতে 1 হৈছিল সো তেতিয়া হলে এটো একসেপ্টেবল নহয় মানে এটো একসেপ্টেবল নহয় এটো একসেপ্টেবল নহব অকল এটো হ'ব ঠিক আছে সো তেতিয়া হলে sin 18 ডিগ্ৰী ভ্যালু কিমান হ'ব sin 18 ডিগ্ৰী ভ্যালু হ'ব এটো √5 -1 divided by 2 কোনে 4 ঠিক আছে এটো হ'ব √5 -1 divided by 4 এনেকে কৰে মানে থাৰ্ড অৰ্ডাৰৰ যিবিলাক কিউবিক ইকুৱেচন আছে ন কিউবিক ইকুৱেচনটা কেনেকে কৰে এটো কৰি লবা ঘৰত ঠিক আছে পাৰিবানে কৰিব পাৰিবানে আগৰ পাৰ্টটো কৰি লৈছিলা নাই ইয়াতো ভিডিওটো আছে চাইলে কৰি লবা হেৰিটো কৰা তাৰ পিছৰটো কৰা যেটো হেৰিয়া দিয়া আছিল তোমালোকে কিবা কনফিউজন লাগিলে ভিডিওটো চাই লবা ঠিক আছে কিন্তু ঘৰত গৈ পেলাই ডেইলি কাম ডেইলি কৰিবা কই নিদিবা যদি একো পাহৰা নাই তেতিয়াহলে ভিডিওটো চাব দৰকাৰ নাই যদি পাহৰি গৈছা ভিডিওটো চাই পেলাই হলো ক্লিয়াৰ ইয়াৰ পৰা আমি আৰু এটা ফৰ্মুলা পাব পাৰো এটো হৈছে tan a plus b plus c ঠিক আছে tan a plus b plus c ইয়াৰ ফৰ্মুলাটো হ'ব এটো tan a plus tan b এটো লিখি দিলো চাগে plus tan c মই লিখি দিছো minus tan a tan b tan c divided by 1 minus tan a tan b minus tan b tan c minus tan c tan a ঠিক আছে এটো এটা ফৰ্মুলা আছে এটো ফৰ্মুলা লিখা আছে না সব লিখা আছে ওকে সো এতিয়া হলে ইয়াৰ পৰা আমি
এই ফৰ্মুলাটোৰ পৰা যোৱা তেনেকৈ আহিছে tan যদি a + b + a b আৰু c তিনটাই যদি সেম হয় একে হয় তেতিয়াহ'লে এইটো 3 tan এ আহিব মানে 3 tan x আহিব তাৰ পৰা আহিছে এইটো ফৰ্মুলা এতিয়া তোমালোকে cot 3x টো কি আছিলে cot 3x টো লিখা আছিল নে cot 3x টো চোৱা লিখা আছিল নে cot 3x twice cot 3x টো cot 3x নাই লিখা cot 3x টো লিখা cot 3x টো লাগিব cot 3x টো লিখা cot 3x টো কেনেকৈ উলিয়াবা cot twice x plus x কৰা উলিওৱা cot 3x টো লৈ লোৱা মানে ইয়াতে আগতে কৰিছিলো নেকি কৰিছিলা ফৰ্মুলাটো লিখাৰ পিছত লিখি ল'বা cot x cot twice x minus cot twice x cot 3x এটা কাম কৰিবা এইটো লেফট হ্যান্ড সাইড কৰিবা cot x cot twice x minus cot twice x cot 3x minus cot 3x cot x cot x cot twice x এটা ৰাখি দিবা বাকিখিনি তুমি cot 3x এটা কমন লৈ ল'বা ইয়াৰ পৰা cot 3x আৰু ভিতৰত থাকিব এতিয়া cot 2x plus cot x এনেকুৱা টাইপৰ থাকিব হয়নে cot 2x plus cot x এতিয়া cot x plus cot x cot 2x minus what is cot 3x cot 3x তো আমি এনেকৈ লিখিব পাৰো নাই cot 2x plus x পাৰো নাই আবার cot 2x plus cot x মানে এটা ক্যান্সেল যাব এই cot 2x plus cot x তো ক্যান্সেল যাব আমি জাস্ট ফর্মুলাটো যেটো কৰি আহিছিলো এটো হিচাপত cot 2x minus ওপৰত কি আহে cot 2x plus x ৰ cot 2x cot a cot b হয় নাই cot a cot b minus 1 divided by কি আহে cot a plus cot b মানে cot 2x plus cot x এটা এনেকুৱা টাইপৰ আহিলে আৰু এটো cot 2x plus cot x আগৰ পৰা আছে না cot 2x plus cot x এটা ক্যান্সেল যাব cot 2x plus cot x তো ক্যান্সেল যাব ইয়ালে ইয়াত কি থাকিলে cot x cot 2x minus cot 2x cot x plus 1 এটো একেটাই হয় না এটো আৰু এটো একেটাই সো দিলা প্লাস 1 থাকিব এটো রাইট হ্যান্ড সাইড কৰিলা তো আৰু এটা কোৱেশ্চন আছে নেকি এটো হেড কৰি পেলা কাইলৈ জেনাৰেল